সুপ্রভাতম শ্রীমদ ভগবত গীতামৃত। আজি শ্রীমদ ভগবত গীতাৰ ৰাজগৃহযোগ নামৰ নৱম অধ্যায়ৰ 34 সংখ্যক শ্লোক, অৰ্থাৎ অন্তিম সংখ্যক শ্লোক। শ্লোকভাগী হৈছে এনেধৰণৰ: মন্মনা ভৱ মদ্ভক্তো মদ্যাজী মাং নমস্কুৰু মামে বৈশ্যসি যুক্তৈবম আত্মানং মৎপৰায়ণঃ। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: তোমাৰ মনটো সদায় মোৰ চিন্তাতেই নিমগ্ন কৰি ৰাখা, মোৰ ভক্ত হোৱা, মোক পূজা কৰা, মোক নমস্কাৰ কৰা। সম্পূৰ্ণৰূপে মোৰ প্ৰতি অনুৰক্ত হৈ থাকিলে তুমি নিশ্চিতভাৱে মোৰ ওচৰলৈ উভতি আহিব পাৰিবা বুলি কোৱা প্ৰসংগত সম্পূৰ্ণ 8টা অধ্যায় সম্পূৰ্ণ হৈ উঠাৰ পিছত ভগৱান শ্ৰীকৃষ্ণই ৰাজগৃহযোগ নামৰ যি নৱম অধ্যায় আছে তাৰে ৰাজগৃহ সম্পৰ্কে দিয়া জ্ঞান সম্পৰ্কত এই বিশিষ্ট শ্লোকভাগী অন্তিম পৰ্যায়ত উপস্থাপন কৰিছে। শ্লোকভাগীৰ প্ৰসংগক্ৰমে ইয়াতে স্পষ্টভাৱে ইংগিত প্ৰদান কৰিছে যে এই পংকিল বৈষয়িক জগতখনৰ বন্ধনৰ পৰা মুক্তি পোৱাৰ একমাত্ৰ উপায় হৈছে কৃষ্ণ ভাৱনা, আৰু এই বিষয়ে পৰৱৰ্তী শ্লোকত আলোচনা কৰা হ'ব। আৰু পূৰ্বৱৰ্তী শ্লোকত এই বিষয়ে স্পষ্টকৈ দাঙি ধৰা হৈছে, বা পূৰ্বৱৰ্তী অধ্যায়ত এই বিষয়ে সুন্দৰ আলোচনা পোৱা গৈছে। কেতিয়াবা কিছুমান অসাধু ব্যাখ্যাকাৰে ইয়াত স্পষ্টভাৱে কোৱা কথাখিনিক বিকৃত ৰূপ দিবলৈ চেষ্টা কৰে, কাৰণ এই বৈষয়িক জগতখন মুক্তিৰ যি একমাত্ৰ উপায় কৃষ্ণ ভাৱনা, সেই কৃষ্ণ ভাৱনা তেওঁলোকে নস্যাৎ কৰিবলৈ বিচাৰে, কিন্তু তেওঁলোকে নিজে অপাৰগ হয় এই কৃষ্ণ ভাৱনাক নস্যাৎ কৰিবলৈ গৈ। আৰু ইয়াতে উল্লেখ কৰা অনুসৰি পৰম পুৰুষ পৰমেশ্বৰৰ যি কৰা ভক্তি, সেই পৰম পুৰুষ পৰমেশ্বৰৰ কৃষ্ণ ভক্তিত অৰ্পিত হ'লে সকলো দুখ দুৰ্দশাৰ পৰা পৰিত্ৰাণ পাব পাৰি বুলি ইয়াতে উল্লেখ কৰিছে। আৰু এই প্ৰসংগত চৈতন্য চৰিতামৃতৰ যি ভক্তি সিদ্ধান্ত সৰস্বতী গোস্বামীয়ে ৰচনা কৰা অনুভাষ্য, এই অনুভাষ্যৰ ওপৰত উদ্ধৃত কুৰ্ম পুৰাণৰ এটি বিশেষ পংক্তি ইয়াতে উপস্থাপন কৰিছে। সেই পংক্তি হৈছে এনেধৰণৰ: দেহ দেহী বিভেদোয়ং নিশ্বৰে বিদ্যতে কশ্চিৎ। অৰ্থাৎ এই যে পৰমেশ্বৰ কৃষ্ণ, তেওঁৰ দেহৰ মাজত কোনো ভেদ নাই, কিন্তু যিহেতু টীকাকাৰসকলে কৃষ্ণৰ বিষয়ে এই তত্ত্বটো নাজানে, সেয়েহে বহু টীকাকাৰে এই যি শ্লোকভাগী বা পংক্তিভাগী ঢাকি ধৰিবলৈ চেষ্টা কৰে, আৰু তেওঁলোকে গীতাৰ অপব্যাখ্যা দিবলৈ চেষ্টা কৰে। দৰাচলতে কৃষ্ণ ব্যক্তিটোক কৃষ্ণৰ মন বা দেহৰ পৰা বেলেগ কৰি দেখুৱায়, আৰু যদিও কৃষ্ণৰ এই সত্তাটো বা তত্ত্বটোৰ বিষয়ে পৰম অজ্ঞাতৰ নিৰ্দেশ, তথাপিও কিছুমান মানুহে এইদৰে মানুহক বিপথে পৰিচালনা কৰিবলৈ চেষ্টা কৰে, আৰু শেষত তেওঁলোকে অপাৰগ হৈ পৰে, আৰু তেওঁলোকৰ প্ৰকৃতি অসুৰ প্ৰকৃতিৰ বুলি ইয়াতে উল্লেখ কৰিছে। আৰু এই প্ৰসংগত উল্লেখ কৰা অনুসৰি যে ভগৱত গীতাৰ 7ম আৰু 8ম অধ্যায়ত কৰ্ম, তান্ত্ৰিক যোগ আৰু কাল্পনিক জ্ঞানমুক্তৰ যি ভগৱানৰ প্ৰতি কৰা সেৱা ভক্তিৰ কথা বিৱৰি কোৱা হৈছে, আৰু যিসকলে সম্পূৰ্ণৰূপে আত্মশুদ্ধি ঘটা নাই তেওঁলোকে সীমাবদ্ধ পৰমাত্মা বা ব্ৰহ্মজ্যোতিৰ দৰে ভগৱানৰ কিছুমান বিশেষ তত্ত্বৰ প্ৰতি আকৃষ্ট হ'ব পাৰে, কিন্তু এজন শুদ্ধ ভক্তই পোনপটীয়াকৈ পৰমেশ্বৰৰ সেৱাতেই নিমগ্ন হৈ পৰে বুলি ইয়াতে উল্লেখ কৰিছে, আৰু আত্মনিয়োগ কৰাৰ কথা ইয়াতে উপস্থাপন কৰিছে। আৰু এই প্ৰসংগত উল্লেখ কৰা অনুসৰি কৃষ্ণই যে সকলো জীৱনৰ নিৰ্বাহক শুদ্ধ ভক্ত সহকাৰে যে ভগৱানক লাভ কৰিব পাৰি, আৰু মূৰ্খই এই বিষয়টোক উপহাস কৰে বুলি ইয়াতে উপস্থাপন কৰিছে, অৰ্থাৎ তেওঁলোকে হয়তো কৃষ্ণৰ স্বৰূপ উপলব্ধি কৰিবলৈ অপাৰগ হয়। এয়েই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গৃহীত। ইয়াতে ৰাজগৃহযোগ নামৰ শ্ৰীমদ ভগৱত গীতাৰ 9ম অধ্যায় ভক্তি বেদান্ত তত্ত্বৰ তাৎপৰ্য সমাপ্ত হ'ল। পৰৱৰ্তী পৰ্যায়ত বিভূতি যোগ নামৰ 10ম অধ্যায় আৰম্ভ কৰা হ'ব। ধন্যবাদ।